মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্ন, সংখ্যা দুটাৰ গসাউ দিয়া আছে 9 আৰু সংখ্যা দুটাৰ লসাগু উলিয়াব লাগে। সমাধান আমি জানো লসাগু পূৰণ গসাউ সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ পূৰণফল বা গুণফল। লসাগু আমি নাজানো, লসাগু আমাৰ উলিয়াব লাগে। গসাগু দিয়া আছে 9, সংখ্যা দুটা হৈছে 306 × 657। লসাগু উলিয়াব লাগে। সমান চিনৰ এইফালে 9টো পূৰণ হৈ আছে, সমান চিনৰ সেইফালে গ'লে হৰণ হ'ব। 306 × 657 by 9। 9ৰে 306 কাটিব পাৰোঁ। 34 বাৰ 34 আৰু 657 পূৰণ কৰিলে 22338। এইটো ইয়াৰ উত্তৰ। 5 নম্বৰ, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকেৰে শেষ হ'ব পাৰে নে নাই। সমাধান 6ৰ মৌলিক উৎপাদক হ'ল 2 × 3। 0 অংকেৰে শেষ হোৱা সংখ্যাবোৰৰ মৌলিক উৎপাদক 2 আৰু 5 থাকে। যেনে 10 ইয়াৰ উৎপাদক 2 × 5, 20 ইয়াৰ উৎপাদক 2 × 2 × 5, 30 ইয়াৰ উৎপাদক হ'ব 3 × 2 × 5। ইয়াত 0 অংকেৰে শেষ হোৱা সংখ্যাবোৰৰ উৎপাদক 2 আৰু 5 থাকে। আন সংখ্যাও থাকিব পাৰে, কিন্তু 2 আৰু 5 থাকিবই লাগিব। যিহেতু ইয়াত 2 আছে আৰু 5 নাই, গতিকে 6n সংখ্যাটো 0 অংকৰে শেষ নহয়। যিহেতু 6ৰ মৌলিক উৎপাদকত 2 আছে কিন্তু 5 নাই, এতেকে যিকোনো স্বাভাৱিক সংখ্যা nৰ বাবে 6n সংখ্যাটো 0 অংকেৰে শেষ নহয়। 0 অংকেৰে শেষ হোৱা সংখ্যাবোৰৰ মৌলিক উৎপাদক 2 আৰু 5 থাকে। আন সংখ্যাও থাকিব পাৰে, কিন্তু 2 আৰু 5 থাকিবই। 6 নম্বৰ প্ৰশ্ন, 7 × 11 × 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। সমাধান, ইয়াৰ পৰা আমি 13টো কমন লওঁ। ইয়াত থাকিল 7 × 11 × 13টো কমন লৈছোঁ, গতিকে ইয়াতে 1 এটা থাকিব, প্লাছ 13টো কমন লৈছোঁ, ইয়াতে এটা 1 থাকিব। এইখিনি পূৰণ কৰিলে 77 1 × 77 প্লাছ 1 78। 78ৰ উৎপাদকবোৰ উলিয়াই লওঁ। ইয়াক 2ৰে হৰণ যাব, 3ৰে যাব, 13 বাৰ × 2 × 3 × 13। যিহেতু 7 × 11 × 13 + 13 সংখ্যাটোক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পৰা গ'ল, এতেকে ই এটা যৌগিক সংখ্যা। ইয়াৰ পৰা 5টো কমন লওঁ। ইয়াত থাকিব 7 × 6, 5টো কমন লৈছোঁ, ইয়াতে এটা 1 থাকিব, × 4 × 3 × 2 × 1, 5টো কমন লৈছোঁ, গতিকে ইয়াতে থাকিব প্লাছ 1। এইখিনি পূৰণ কৰিলে পাম আমি 1009। যিহেতু 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 সংখ্যাটোক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পৰা গ'ল, এতেকে ই এটা যৌগিক সংখ্যা।